खबर असम के जिला सोनितपुर से है, जहां असम के सोनितपुर जिले के ढेकियाजुली साप्ताहिक बाजार बटसू मंदिर प्रबंधन समिति के आयोजन में और कृष्णनगर निवासियों के सहयोग से कल यानी 25 फरवरी 2025 को ढेकियाजुली साप्ताहिक बाजार में श्री श्री भागवत पाठ और व्याख्या का आयोजन किया जाएगा। साथ ही महाशिवरात्रि के अवसर पर 26 और 27 फरवरी 2025 को उसी स्थान पर नागारा नाम का आयोजन किया जाएगा। इस नागारा नाम का गायन मंगलदोई की प्रसिद्ध गायिका रीना टेका करेंगी। इस संबंध में आज प्रबंधन समिति ने मीडिया के माध्यम से जनता को जानकारी दी। असम से प्रशांत व्यास की रिपोर्ट। আমি ঢেকিয়াজুলি অঞ্চলৰ ৫ নং ৱাৰ্ড স্থিত এই কৃষ্ণনগৰবাসী ৰাইজ তথা আমাৰ এই অনুষ্ঠানৰ গাতে লাগি থকা বট শিৱ মন্দিৰৰ যিসকল সদস্য, এই সদস্যসকলে লগ লাগি পেলাই আমি পূব ঢেকিয়াজুলি সাৰ্বজনীন ভাগৱত পাঠ ও ব্যাখ্যা উদযাপন সমিতি নামেৰে এখন সমিতি গঠন কৰি আজি প্ৰথম বছৰৰ কাৰণে প্ৰথম বাৰ্ষিক হিচাপে আমি ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানটি অনুষ্ঠিত কৰিব ওলাইছোঁ। আৰু এই ক্ষেত্ৰত আমি এই অঞ্চলৰ বিশেষকৈ আমাৰ কৃষ্ণনগৰবাসী ৰাইজৰ আবাল বৃদ্ধ বনিতা যিসকল আছে সেই সকলোৰে আমি যি ধৰণৰ সহায় সহযোগিতা পাইছোঁ আমি নথৈ আনন্দিত হৈছোঁ। তেখেতসকলে অতিকৈ উৎসাহিত হৈছে। লগতে আমাৰ এই বট শিৱ মন্দিৰৰ যিসকল যুৱ সদস্য আছে, ইয়াত বিশেষকৈ যুৱ সদস্যই আছে। গতিকে এই যুৱ সদস্যসকলো যি ধৰণে সহায় সহযোগিতা আগবঢ়াইছে, আমি তেখেতসকলৰ সহায় সহযোগিতাত আপ্লুত হৈ পৰিছোঁ। গতিকে আশা ৰাখিছোঁ আমাৰ এই অনুষ্ঠানটি নিশ্চয়কৈ এটি গাম্ভীৰ্যপূৰ্ণ তথা কৃতকাৰ্যপূৰ্ণ এটা অনুষ্ঠান হ'ব। আৰু ইয়াৰ জৰিয়তে আমি এই গোটেই অঞ্চলটোত আমি চিৰশান্তি আমি বিৰাজ কৰাব পাৰিম বুলি আমি আশা ৰাখিছোঁ। আৰু লগতে আমাৰ এই অনুষ্ঠানৰ জৰিয়তে অকল আমাৰ এই অঞ্চলেই নহয়, আমি গোটেই ঢেকিয়াজুলিৰ লগতে আমি অসম শান্তি, আমি ভাৰত শান্তি তথা বিশ্ব শান্তিৰ আমি আশা কৰিছোঁ, আহ্বান জনাইছোঁ। আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিম যাতে আমাৰ নতুন প্ৰজন্মই আমাৰ এই আদৰ্শৰে আদৰ্শিত হৈ তেওঁলোকো আগবাঢ়ি যাওক আৰু আমাৰ এই আধ্যাত্মিকতাৰ দিশলৈ সকলোৱে আগবাঢ়ি যাওক। আৰু বৰ্তমানৰ যি বিশৃংখল সংস্কৃতি, এই সংস্কৃতিৰ পৰা আঁতৰি আহি পেলাই সনাতনী যি আদৰ্শ, এই আদৰ্শৰ প্ৰতি এই আদৰ্শৰে তেওঁলোকে আগবাঢ়ি যাওক, এই আশা আমি ৰাখিছোঁ। আৰু এই অনুষ্ঠানটি অনুষ্ঠিত কৰিব ওলাইছোঁ। লগতে আমি এই ভাগৱত পাঠ ও ব্যাখ্যা অনুষ্ঠানটি এদিনীয়া কাৰ্যসূচীৰে আমি অৰ্থাৎ 25 তাৰিখে আমি এইটো অনুষ্ঠিত কৰিম এদিনীয়া কাৰ্যসূচীৰে। আৰু লগতে আমাৰ ইয়াৰ গাতে লাগি থকা যি বট শিৱ মন্দিৰ আছে, এই বট শিৱ মন্দিৰত আমি 26 তাৰিখে আমি শিৱৰাত্ৰি উপলক্ষে পূজা অৰ্চনা ইয়াত কৰা হ'ব। তাৰপিছত আমি এই 27 তাৰিখে আমি মংগলদৈৰ শিল্পী ৰীনা ডেকাৰ জৰিয়তে আমি ইয়াত নাগাৰা নামৰো ব্যৱস্থা কৰিছোঁ। গতিকে আমাৰ এই অঞ্চলৰ বৃহৎ সংখ্যক ৰাইজ আমাৰ ইয়াত উপস্থিত হ'ব বুলি আমি আশান্বিত হৈ আছোঁ। আৰু আমি নিশ্চয় কৃতকাৰ্য হ'ম বুলি আমি ভাবিছোঁ। আৰু যদি আমাৰ এই আশা পূৰ্ণ হয় তেতিয়াহ'লে আমি প্ৰত্যেক বছৰেই আমি ইয়াত এই অনুষ্ঠানটি অনুষ্ঠিত কৰিম, এই আমাৰ কামনা। আৰু ৰাইজৰ যি সহযোগিতা, এই সহযোগিতা বিশেষকৈ আমাৰ এই কৃষ্ণনগৰবাসী ৰাইজৰ যিসকল মহিলা আই মাতৃসকল আছে, এই আই মাতৃসকলৰ যিটো সহযোগিতা, তেওঁলোকৰ যিটো উৎসাহ, এই উৎসাহত আমি নথৈ আনন্দিত হৈছোঁ। গতিকে স্বেচ্ছাই তেখেতসকলে আগবাঢ়ি আহি বিভিন্ন কাৰ্যত সহায় সহযোগিতা আগবঢ়াইছে। গতিকে আৰু লগতে আমাৰ এই কৃষ্ণনগৰ কৈছে আমাৰ যিটো বট শিৱ মন্দিৰ, এই বট শিৱ মন্দিৰৰ যিসকল সদস্য, এই যুৱ সদস্য সকলো তেওঁলোকৰ অন্য চিন্তা বা অন্য ভাৱনা বা অন্য ধৰণৰ
কাম কাজ এৰি আহি এই আধ্যাত্মিকতাৰ মানে এই অনুষ্ঠানটিত মানে তেওঁলোকো যি ধৰণে আগবঢ়াইছে, গতিকে আমি আশা কৰিম কি যে তেওঁলোকৰ যিটো আদৰ্শ, এই আদৰ্শৰে এই অঞ্চলৰ যুৱ সমাজ অনুপ্ৰাণিত হওক, এই আমাৰ কামনা।